বঙালমৰাত শিপা গুৱাহাটীত টিপা জাল নোটৰ বেপাৰ কৰি আৰক্ষীৰ জালত পৰিল 4টা 100 কোটি টকাৰ জাল নোট বিয়পি পৰা গুৱাহাটী মহানগৰীত বুধবাৰে নিশা হঠাৎ আৰক্ষীৰ তৎপৰতা 2 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ দুঠাইত আৰক্ষীৰ অভিযান প্ৰথমে 6 মাইলৰ নাগালেণ্ড হাউচৰ ওচৰত খেদি খেদি দিছপুৰ আৰক্ষীয়ে আগভেটি ধৰিলে এখন ছুইফট ডিজায়াৰ গাড়ী গাড়ীৰ ভিতৰৰ পৰা 2,56,000 টকাৰ জাল নোট জব্দ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অজয় বিশ্বকৰ্মা আৰু দেৱজিৎ দেউৰী 6 মাইলত 500 টকীয়া জাল নোটৰ 8টা বান্ডিল জব্দ কৰাৰ 2 ঘণ্টাৰ পাছতে কামাখ্যা জংচনত ৰেল আৰক্ষীৰ জালত পৰিল বহিৰাজ্যৰ 2 সৰবৰাহকাৰী ধৃত দয়াল দাস আৰু গোলাপ শেখৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰিলে 7,37,000 টকাৰ জাল নোট ঝাৰখণ্ডৰ পৰা জাল নোটৰ বেপাৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল দয়াল দাস আৰু গোলাপ শেখ গুৱাহাটীৰ বিলাসী হোটেলত 2 লাখ টকাৰে দয়াল আৰু গোলাপে কিনি লৈছিল 7,37,000 টকাৰ জাল নোট পাছে জাল নোট লৈ ৰেলত উঠিবলৈ লওঁতেই হাতেলোতে ধৰা পৰিল দয়াল দাস আৰু গোলাপ শেখ 2 ঘণ্টাৰ অভিযানত গ্ৰেপ্তাৰ হোৱা 4 অভিযুক্তই ফাদিল কৰিছে চাঞ্চল্যকৰ তথ্য বঙালমৰাৰ চক্ৰটোৱে গুৱাহাটীৰ বজাৰত 100 কোটি টকাৰ জাল নোট মেলি দিয়াৰ তথ্যই হতচকিত কৰিছে খুদ মহানগৰ আৰক্ষী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট